মহাভাৰতৰ যুদ্ধটো কেলে হৈছিল? মহাভাৰতৰ যুদ্ধটো এইটো কাৰণেই হৈছিল, দুৰ্যোধনে কৈছিলে যে বেজীৰ আগৰো মাটি নিদিয়ে, আৰু যাৰ কাৰণে মহাভাৰতৰ যুদ্ধখন হ'ল। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যদি ইলেকশ্যনৰ আগত 1,30,000 মানুহৰ যিটো ভাবুকি প্ৰদান কৰিছে যে উচ্ছেদ কৰিব, আৰু সেই উচ্ছেদ ৰক্ষা কৰিবৰ কাৰণে মই আৰু ৰাইজৰ দলে সমস্ত আমাৰ যি শক্তি আছে তাক প্ৰয়োগ কৰিম। আৰু হিমন্ত বিশ্ব শৰ্মাকো কৈছো মই যে দুৰ্যোধনে যেনেকৈ মাটিৰ বেজীৰ আগৰ মাটি পাণ্ডৱক নিদো বুলি কৈ যুদ্ধত পৰাস্ত কৰিব লগা হৈছিল, আৰু সেই অহংকাৰে হিমন্ত বিশ্বৰো পতন নামি আনিব। লগত মই আৰু এটা কথা কওঁ, হিমন্ত বিশ্ব শৰ্মা এতিয়া উঠি ৰজা বহি ৰজা অসমত। না বুদ্ধিজীৱীৰ প্ৰতিবাদ আছে 2 চেৰেকৰ বাহিৰে, না ৰাজনৈতিক দলৰ অখিল গগৈৰ বাহিৰে প্ৰতিবাদ আছে, বা কোনোবা মুষ্টিমেয় মানুহৰ প্ৰতিবাদ আছে। কিন্তু মই এটা কথা কৈছো যে আজিলৈকে মই দুবাৰ কৈছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধাৰ লৈ বেনিফিচিয়াৰী সৃষ্টি কৰা, ধাৰ লৈ দ্বিতীয়খন ডিব্ৰুগড় ৰাজধানী কৰা কথাটো অসমৰ জনসাধাৰণক বুজাই দিব লাগে। ঠিক আছে, বেনিফিচিয়াৰী সৃষ্টি কৰিছে, উন্নতি কৰিছে, দ্বিতীয়খন ৰাজধানী কিয় প্ৰয়োজন আছে? অসমৰ মানুহক বুজাই দিয়ক। মই আপোনালোকক কৈছো যে দ্বিতীয়খন ৰাজধানী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিব্ৰুগড়ত এই কাৰণেই পাতিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজনৈতিকভাৱে নিক্ষেপ কৰাৰ কাৰণে এই ৰাজধানীখন পাতিছে। গতিকে আমি পাহাৰৰ মাটি উচ্ছেদ কৰা এই কথাবোৰ নাচাওঁ। আমি দলত যদি অংশীদাৰ হওঁ, আজিৰ তাৰিখত যিমান নিৰ্মাণ কাৰ্য হৈছে, তেতিয়াহ'লে সেই নিৰ্মাণ কাৰ্যবোৰ আমি পুনৰ এছেছমেণ্ট কৰিম। ৰাইজৰ দলৰ বিশেষকৈ ষ্টাৰত আমি দেখিছো যে মাটিৰ পট্টা বিষয়টো যথেষ্ট তেওঁলোকে গুৰুত্ব দিছে। অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে। আপোনাৰো বাবে এইবাৰ দিছপুৰ সমষ্টিত এইটো এটা এজেণ্ডা হ'ব নিশ্চয়। হয়, নিশ্চয়। আপোনাৰ চাওক, মহাভাৰতৰ যুদ্ধটো কেলে হৈছিল? মহাভাৰতৰ যুদ্ধটো এইটো কাৰণেই হৈছিল, দুৰ্যোধনে কৈছিলে যে বেজীৰ আগৰো মাটি নিদিয়ে, আৰু যাৰ কাৰণে মহাভাৰতৰ যুদ্ধখন হ'ল। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই যদি ইলেকশ্যনৰ আগত 1,30,000 মানুহৰ যিটো ভাবুকি প্ৰদান কৰিছে যে উচ্ছেদ কৰিব, আৰু সেই উচ্ছেদ ৰক্ষা কৰিবৰ কাৰণে মই আৰু ৰাইজৰ দলে সমস্ত আমাৰ যি শক্তি আছে তাক প্ৰয়োগ কৰিম। আৰু হিমন্ত বিশ্ব শৰ্মাকো কৈছো মই যে দুৰ্যোধনে যেনেকৈ মাটিৰ বেজীৰ আগৰ মাটি পাণ্ডৱক নিদো বুলি কৈ যুদ্ধত পৰাস্ত কৰিব লগা হৈছিল, আৰু সেই অহংকাৰে হিমন্ত বিশ্বৰো পতন নামি আনিব। লগত মই আৰু এটা কথা কওঁ, হিমন্ত বিশ্ব শৰ্মা এতিয়া উঠি ৰজা বহি ৰজা অসমত। না বুদ্ধিজীৱীৰ প্ৰতিবাদ আছে 2 চেৰেকৰ বাহিৰে, না ৰাজনৈতিক দলৰ অখিল গগৈৰ বাহিৰে প্ৰতিবাদ আছে, বা কোনোবা মুষ্টিমেয় মানুহৰ প্ৰতিবাদ আছে। কিন্তু মই এটা কথা কৈছো যে আজিলৈকে মই দুবাৰ কৈছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ধাৰ লৈ বেনিফিচিয়াৰী সৃষ্টি কৰা, ধাৰ লৈ দ্বিতীয়খন ডিব্ৰুগড় ৰাজধানী কৰা কথাটো অসমৰ জনসাধাৰণক বুজাই দিব লাগে। ঠিক আছে, বেনিফিচিয়াৰী সৃষ্টি কৰিছে, উন্নতি কৰিছে, দ্বিতীয়খন ৰাজধানী কিয় প্ৰয়োজন আছে? অসমৰ মানুহক বুজাই দিয়ক। মই আপোনালোকক কৈছো যে দ্বিতীয়খন ৰাজধানী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিব্ৰুগড়ত এই কাৰণেই পাতিছে, সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজনৈতিকভাৱে নিক্ষেপ কৰাৰ কাৰণে এই ৰাজধানীখন পাতিছে। গতিকে আমি পাহাৰৰ মাটি উচ্ছেদ কৰা এই কথাবোৰ নাচাওঁ। আমি দলত যদি অংশীদাৰ হওঁ, আজিৰ তাৰিখত যিমান নিৰ্মাণ কাৰ্য হৈছে, তেতিয়াহ'লে সেই নিৰ্মাণ কাৰ্যবোৰ আমি পুনৰ এছেছমেণ্ট কৰিম।